নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024 ওপৰত। আপোনালোকৰ ফিজিকেল এডমিট কাৰ্ড কেতিয়া আহিব, আপোনালোকে এই ভুলটো নকৰিব। আৰু এইখিনি কথা বহুতেই নাজানে, কি কথা মই জনাম। লগতে আপোনালোকৰ ফিজিকেল কাট অফ কিমান যাব, কম যাব নে বেছি যাব, শেষলৈকে আপোনালোকৰ কাট অফ কিয় কম যাব, গোটেইখিনি কথাই এই ভিডিঅ'টোৰ মাধ্যমেৰে মই জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পোনপটীয়াকৈ পাই থাকিবলৈ সক্ষম হয়। চাওক বন্ধুসকল, যিহেতু আপোনালোকে গমেই পাইছে, ইতিমধ্যে প্ৰায় 5-6 দিন আগতে আপোনালোকৰ এনচাৰ কি পাব্লিছ হৈ গৈছে। আৰু এইবাৰ দেখা গৈছে যে প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে 60+ নম্বৰ পাইছে। এইবাৰ আপোনালোকে সেইটো ভালদৰে গম পাইছে। এতিয়া আহিছোঁ আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব। যিহেতু আপোনালোকৰ ইতিমধ্যে এনচাৰ কি আহি গৈছে আৰু আপোনালোকে গমেই পায় SSC GDৰ আপোনালোকৰ হয়তো এনচাৰ কি অহাৰ এমাহ বা আপোনালোকৰ 35 দিনমান পিছত ফিজিকেল আৰম্ভ হৈ যায়। কিন্তু এইবাৰ আপোনালোকৰ ফিজিকেলটো এমাহ বা 35 দিন পিছত আৰম্ভ নহয়, কাৰণ ইলেকশ্যনৰ কাৰণেই আপোনালোকৰ ফিজিকেলটো বৰ্তমান নহয়। আপোনালোকৰ ফিজিকেলটো মে' মাহত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে আৰু আপোনালোকৰ এডমিট কাৰ্ডটো মে' মাহলৈকে অহাৰে সম্ভাৱনা যথেষ্টখিনি আছে। মে' মাহৰ মাজ ভাগ বা আপোনালোকৰ শেষ ভাগত আপোনালোকৰ ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। এতিয়া আহিছোঁ আপোনালোকে কিন্তু কথা ভালদৰে নাজানে। চাওক বন্ধুসকল, প্ৰায় সংখ্যকে মোক কমেণ্ট কৰিছে যে 2 নম্বৰ 4টা ভুল হ'লে কাট খাব নেকি, বা মোৰ 4টা ভুল হৈছে 2 নম্বৰ কাট খাইছে নেকি। বহুতে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি আছে আৰু বহুতক কৈছোঁ, কিন্তু তেওঁলোকে বুজি পোৱা নাই। চাওক, এটা কুৱেশ্যন ভুল হ'লে 0.25 মাৰ্ক কাট খাই যাব। অৰ্থাৎ আপোনালোকৰ 8টা কুৱেশ্যন ভুল হ'লে 2 মাৰ্ক কাট খাব। আৰু যিহেতু এটা কুৱেশ্যনত 2 মাৰ্ক, আপোনালোকৰ 8টা কুৱেশ্যন ভুল হ'লেহে 2 মাৰ্ক কাট খাই যাব। আপোনালোকে এইটো ভালদৰে মনত ৰাখক। আপোনালোকে কি ভুল নকৰিব। চাওক, বহুতে কৈ আছে দাদা মই ফিজিকেল দিবলৈ নাযাওঁ, মই 60 মাৰ্ক পাইছোঁ, মই 65 পাইছোঁ, মই আৰু ফিজিকেল দিবলৈ নাযাওঁ। চাওক, কাট অফটো কোনেও একজেক্ট ক'ব নোৱাৰে SSC GDৰ বাহিৰে। এইটো এক্সপেক্টেড কৰিয়ে কৈছোঁ আপোনালোকক, কাট অফটো ডাইৰেক্ট একজেক্ট কাট অফ কোনেও ক'ব নোৱাৰে। সেই হিচাপতে কৈছোঁ, আপোনালোকে যিহেতু ইমান কষ্ট কৰি এক্সামটো দিছে, আপোনালোকৰ দায়িত্ব যে আপোনালোকে ফিজিকেল দিবলৈ যাব। নাম আহিলে আপোনালোকে নিশ্চয় যাব ফিজিকেল দিবলৈ, কাৰণ যদি আপোনালোকে ফিজিকেল দিবলৈ নাযায়, আপোনালোকে বহুত ডাঙৰ ভুল কৰিব। আপোনালোকে ফিজিকেল দিবলৈ যাব আৰু আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। এতিয়া আছোঁ ফিজিকেল কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে। চাওক, ফিজিকেল কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে, যিহেতু আপোনালোকে গমেই পাইছে পদৰ সংখ্যা কম আৰু ল'ৰা ছোৱালী অলৰেডি আপোনালোকে বহুত ল'ৰা ছোৱালী আছে। আৰু এইবাৰ 60+ পোৱা সংখ্যা যথেষ্টখিনিয়ে বেছি। আপোনালোকে গমেই পাইছে। মই এতিয়াই নকওঁ আপোনালোকক ফিজিকেল কাট অফটো কিমান যাব, কিন্তু ফিজিকেল কাট অফ এইবাৰ অকণমান বেছিকৈ যোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে। আপোনালোকক মই পল দিছোঁ, তাত কমিউনিটি পলত আপোনালোকে গৈ নিজে নম্বৰসমূহত ভোট কৰক। তাৰপিছত মই এটা ভাল কাট অফৰ ভিডিঅ' বনাম। মই এই কাৰণেই কৈছোঁ যে কাট অফ বেছি যাব, কাৰণ পদৰ সংখ্যা নিচেই কম আৰু 60+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি বেছি এইবাৰ। সেই হিচাপত অকণমান কাট অফটো বেছি যাব প্ৰথমতে। শেষলৈকে কেনেকৈ কাট অফটো কম যোৱাৰ সম্ভাৱনা আছে, শেষলৈকে এই কাৰণে কাট অফটো কম যোৱাৰ সম্ভাৱনা আছে, কাৰণ কিছুমান ল'ৰা ছোৱালী বাহিৰৰ এক্সাম দিবলৈ আহিছিল, তেওঁলোকেও কাট অফটো অকণমান বৃদ্ধি কৰিছে। কিন্তু তেওঁলোকে গম পাইছে যে তেওঁলোকে ফিজিকেল দিবলৈ কেতিয়াও নাহে। মিনিমাম 90% ফিজিকেল দিবলৈ নাহে, তেওঁলোকৰ 10% আহিব। সেইখিনিও আমাৰ অসমৰ ল'ৰা ছোৱালীৰ হাতত ধৰাত পৰি যাব। আপোনালোকে সেইটো গম পাইছে। তেওঁলোকে যেতিয়া ফিজিকেল দিবলৈ নেপাব, তেতিয়া অট'মেটিকলি মেডিকেল কাট অফ কম যাব। এইটো স্বাভাৱিক কথা। তেওঁলোকে যেতিয়া ফিজিকেল দিবলৈ নেপাব, অট'মেটিক আমাৰ মেডিকেল কাট অফটো কম গুচি যাব। আপোনালোকক সেইটো কাৰণে কৈছোঁ, শেষলৈকে কাট অফটো কম যোৱাৰ সম্ভাৱনা আছে। কিন্তু এইবাৰ প্ৰথমত অকণমান কাট অফটো বেছিকৈ যোৱাৰ সম্ভাৱনা আছে, কাৰণ যিহেতু আপোনালোকৰ এইবাৰ পদৰ সংখ্যা 50%।
আগতে 3500 3700 এনেকুৱা পদ আছিল এইবাৰ 1772 সামথিং টোটেল বৰ্ডাৰ ডিষ্ট্ৰিক্ট মিলাই পিনি ইমানখিনিয়ে পদ ল'ৰা ছোৱালী গোটেইখিনি মিলাই আপোনালোকে ভাবক যে 1 লাখৰ ওপৰত এপ্লাই কৰিছে আৰু এটা বস্তুৰ কাৰণে 8জনকৈ মাতিব কেণ্ডিডেট আপোনালোকে ভালদৰে ভাবিলে গমে পাব 13,000 প্লাছ সামথিং 13,000ৰ ওপৰত আপোনালোকক মই অলৰেডি ভিডিঅ'ত জনাইছোঁ ইমানখিনি ল'ৰা মাতিব ফিজিকেল দিবলৈ আৰু যেহেতু এইবাৰ বেছিকৈ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি বেছি মানে 60+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি বেছি এইটোও নহয় যে 60ৰ ওপৰত যাব ফিজিকেল এইটো নহয় আপোনালোকক মই জনাম ফিজিকেল কিমান যাব 60ৰ ওপৰত নাযায় আপোনালোকে এইটো নাভাবিব 60ৰ 50 আপোনালোকক কিমান যায় মই ভালদৰে জনাম আপোনালোকে ভোট কৰক আজিলৈ আহিছোঁ